নমস্কাৰ। আজি শিশু দিৱস 14 নৱেম্বৰ। আমাৰ কলেজত অনুষ্ঠিত হোৱা উদযাপন হোৱা শিশু দিৱসটোৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এছেম্বলিৰ যোগেদি আৰম্ভ হোৱা অনুষ্ঠানটো খুব সুন্দৰকৈ বঁটা বিতৰণী অনুষ্ঠানৰ দ্বাৰা শেষ হ'ল। আহকচোন চাওঁ। Happy Children's Day to all of you. মৰম আৰু ভাল পোৱাৰ বাবেই আজিৰ এই দিনটো শিক্ষিত প্ৰাথমিক বিদ্যালয়ৰ তেওঁলোকৰ উপস্থিতিয়ে নিশ্চয় আমাৰ অনুষ্ঠানটিক সাফল্য সকল সেই বিদ্যালয়ৰে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ এই অভিজ্ঞান একাডেমী পৰিয়ালটোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল, আজি আমাৰ যিগৰাকী শিক্ষাৰ্থীয়ে অনুষ্ঠানটো পৰিচালনা কৰিছে তেওঁ জেবিন হুছেইনে তোমালোকৰ আগত শিশু দিৱসৰ উপলক্ষে কিহক কেনেকৈ আমি উদযাপন কৰোঁ এই বিষয়ে তোমালোকক কিছু ধাৰণা দিলে। মই গতিকে সেই বিষয়ত আৰু কোনো বিশেষ বক্তব্য নাৰাখোঁ। মাত্ৰ কিয়নো আজি সেই অনুষ্ঠানটো আমি আয়োজন কৰিবলৈ আগবাঢ়িলোঁ, এই সম্পৰ্কত অতি কম সময়ৰ ভিতৰত মই কেইটামান কথা ক'ম। এদিন প্ৰাতঃসভাত বক্তব্য ৰাখি আছিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে তেওঁলোকৰ কথাতে কৈ পেলাইছিলোঁ যে আমাৰ প্ৰত্যেকজন শিশু কিশোৰী, তোমালোকৰ এতিয়া বয়সবিলাক কৈশোৰ বয়সপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী, গতিকে আমি শিশুসকলৰ উদ্দেশ্যেও কিবা কিবি কৰিব পাৰোঁ নেকি? যিহেতু আমি শৈশৱ পাৰ হৈ আহি আমি কৈশোৰ বয়সপ্ৰাপ্ত হৈছোঁ, আমি প্ৰাপ্তবয়স্ক হৈছোঁ, গতিকে আমাৰ সেই জীৱনত আমি যিখিনি কথা নাপালোঁ বা যিখিনি আমি ভুল কৰিলোঁ সেইখিনি ভুল আমি পুনৰ নকৰাকৈ আৰু শিশুসকলক সেই বিষয়ত কিছু ধাৰণা দিবৰ কাৰণে আমি এটা পৰিৱেশ ৰচনা কৰিব পাৰোঁ নেকি? মাত্ৰ মই প্ৰাতঃসভাত সেই কথাটো ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে উপস্থাপন কৰিছিলোঁ। সেইদিনাই প্ৰায় বিৰতিৰ পিছৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে এই বিষয়টোত আগ্ৰহ দেখুৱালে যে হয়, আমি 14 নৱেম্বৰ তাৰিখটোত এনেকুৱা ধৰণৰ আমি কেনেকুৱা এটা চিন্তা চৰ্চা কৰিব পাৰোঁ, আমি কেইটামান এটা আয়োজন কৰিম, এটা পৰিৱেশ আমি সৃষ্টি কৰিম যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে শিশুসকলে কিছু কথা শিকিব পাৰে। মই যেতিয়া সুধিলোঁ কি কি কৰিব পৰা যায়, তেওঁলোকে গোটেই আগ্ৰহ আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে ক'লে যে কুইজ প্ৰতিযোগিতা এখন পাতিব পৰা যায়, শিল্পকলা প্ৰতিযোগিতা পাতিব পৰা যায়, লগতে আমি কিতাপ প্ৰথম প্ৰতিযোগিতা পাতিব পৰা যায় ইংৰাজী আৰু অসমীয়া বিষয়ত। তেতিয়া মই লগতে আৰু এটা কথা সংলগ্ন কৰিলোঁ যে আৰু এটা বিষয় আমি তাৰ লগত যোগ কৰিব পাৰোঁ। কথাটো এনেকুৱা ধৰণৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি পৰ্যন্ত কিশোৰ কিশোৰীসকলেও এই অৱস্থালৈ অহাৰ তেওঁলোকে কিছুমান প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আহিছে, কিছুমান অভিজ্ঞতা আহৰণ কৰি আহিছে। এই অভিজ্ঞতাৰ ভিত্তিত বা প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ ভিত্তিত তেওঁলোকে কিছুমান মানপত্ৰ পাইছে বা কেতিয়াবা ক'ৰবাত কিবা কিবি লিখিছে বা কেতিয়াবা ডায়েৰীও তেওঁলোকে সংৰক্ষণ কৰিছে। এই যিবিলাক কথা তেওঁলোকে কৰি আহিছে, যিবিলাক অভিজ্ঞতা তেওঁলোকে আয়ত্ত কৰিছে,
এইবিলাক শৃংখলাবদ্ধভাৱে প্ৰদৰ্শন কৰিব পৰা যায় নেকি? এতিয়া আমি এইটো বয়সত আমি অনুভৱ কৰিছোঁ যে আমাৰ এতিয়া যেতিয়া মহাবিদ্যালয়বিলাকলৈ যাওঁ, নাগ বুলি এটা অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে এই প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীসকলৰ মানপত্ৰৰ ওপৰত বিবেচনা কৰে যে প্ৰত্যেকজন শিক্ষকৰ যোগ্যতা কিমান। এতিয়া আমি মাৰ্কশ্বিট বিচাৰি আগত কি কি মাৰ্কশ্বিট পাইছিলোঁ, ক'ত ক'ত মানপত্ৰ পাইছোঁ, তেনেকুৱা বিচাৰি কেতিয়াবা হাবাথুৰি খাবলগীয়া হয়। অৰ্থাৎ আমি কিহৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল, আমি এই সময়ত এই বিষয়ত বৰ সচেতন নাছিলোঁ, সজাগ নাছিলোঁ, গতিকে আমি সেই সমস্যাটো এটা সন্মুখীন হৈছোঁ। গতিকে মই ভাবিলোঁ যে আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি এতিয়া এই শিশুৰ অৱস্থাৰ পৰাই কেনেকৈ সেই মানপত্ৰখিনি বা যিখিনি কথা লিখিছে বা পঢ়িছে সেইখিনি আমি সংৰক্ষণ যদি কৰিব পাৰোঁ, ভৱিষ্যতে আমি তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহওঁ। গতিকে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আলোচনা কৰি এনেকুৱা এটা সিদ্ধান্তত উপনীত হ'ল যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একোটা একোটা গ্ৰুপ বনাব। সেই গ্ৰুপতে এজন বা দুজন বা তিনিজন সেই অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী ৰাখিব। অৰ্থাৎ আমি ছাত্ৰ বা ছাত্ৰীগৰাকী যিগৰাকী শিশু তেওঁক আমি ওপৰৰ পৰা কিছু কথা জাপি নিদি আমি হাতে কামে কিছু কিছু কাম কৰি দেখুৱাম, যিখিনি কাম তেওঁলোকে সন্মুখৰ পৰা দেখিবলৈ সুবিধা পাব, পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাব আৰু গোটেই জীৱনৰ কাৰণে সেই জ্ঞানখিনি তেওঁলোকৰ কাৰণে উপলব্ধ হ'ব। গতিকে এনেকুৱা চিন্তা চৰ্চা কৰিয়েই আমি আজি শিশু দিৱসটি উদযাপন কৰিছোঁ। আমি অভিযান্ত্ৰিক প্ৰাথমিক মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আহি আমাৰ লগত সহযোগিতা প্ৰদৰ্শন কৰাৰ কাৰণে আশা ৰাখিছোঁ আজি অনুষ্ঠানটো সকলোৱে নিজৰ অনুষ্ঠান বুলি আগবঢ়াই নিব, সকলোৱে সহায় সহযোগিতা আগবঢ়াব আৰু যি লক্ষ্য বা উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে তাক সাফল্যমণ্ডিত কৰিব। ইয়াকে ক'লোঁ, ইয়াকে কৈ মই বন্তি প্ৰজ্বলন অনুষ্ঠানটিৰে আজি সকলো প্ৰতিযোগিতা অৰ্থাৎ সকলো আয়োজনৰ দুৱাৰ মুকলি কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। तेरी हक में खेला ना सुनी मोई दुनिया कहीं घुरुनिया चाबी घुरुनिया माते जुरुनिया माते मरनिया कहीं घुरुनिया चाबी घुरुनिया माते जुरुनिया माते मरनिया पिउती कासीसु पिउती कासीसु मोहब्बते बाकी जाऊंगिया वाइटा केरुमनी भूलिया काम खरो जोरिया तेरी हमें खेला ना सुनी मोई दुनिया केरुमनी भूलिया काम खरो जोरिया तेरी हमें खेला
মধুরা লগায়ে মোহনে তুমনে আমনে ধানকে বাও দেখিয়ে সুখী যাও এ রান্ধনি হালরে ভাতি গাও আইতা কে রুমনি ধরিয়া গাম খাৰু জুৰিয়া বাতে দিহা মেখেলা নাচনি মই ধনিয়া বহাগতে পাতি যাম দিয়া আইতা কাহি ঘুৰণিয়া চাপি ঘুৰণিয়া মাতে জুৰণিয়া মাতে মৰমীয়া খাদ্য গ্ৰহণ কৰোঁ। আমাৰ দেহৰ বহিমুখী কিছু অংগৰ দ্বাৰা বাহিৰৰ পৰা কোনো বস্তু গ্ৰহণ কৰাৰ সুবিধা থকাৰ দৰে কিছু অংগৰ দ্বাৰা শৰীৰৰ প্ৰয়োজনীয়খিনি গ্ৰহণ কৰাৰ পিছত অৱশিষ্টখিনি ত্যাগ কৰাৰ ব্যৱস্থা আছে। শ্ৰীমতী শুভাংগী ৰয়, মই যোৰহাট অভিযান্ত্ৰিক আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী। আজি মাননীয় শ্ৰীযুত দীপক বৰাদেৱৰ সপোন বিলাসীৰ শিক্ষা পাঠটো মই পঢ়িবলৈ ওলাইছোঁ। এখন গাঁৱত এহাল বৰ দুখীয়া পতি পত্নীয়ে বাস কৰিছিল। পতিৰ নাম মোহনলাল আৰু পত্নীৰ নাম আছিল কমলা। তেওঁলোকৰ এজনী ছোৱালী আছিল। তাই বৰ কথা চহকী আছিল। আৰু লগতে সকলোকে হাত চাপৰিয়ে তেওঁক উৎসাহ জনাবলৈ কোৱা হ'ল। প্ৰেৰণাৰ ঘৰ পাহাৰীয়া অঞ্চলত। প্ৰেৰণা আৰু তাইৰ দেউতাক সদায় সোনকালে হৈ ফুৰিবলৈ যায়। To everyone present all over here, respected judges, teachers, juniors and my dear friends. So today on the occasion of the Children's Day, I am going to read but I was always felt tongue-tied. Dr. Alfred once said to me, "You talk to me quite all right, but why is it that you never open your lips to a committee meeting? You are a drone. I appreciated the banner. The bees are very busy. The drone is a thorn elder." And it was not a little curious that Wilster rather expressed their প্ৰান্তিক আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মই আজি এই পাঠটো পঢ়িম। এখন গাঁৱত দুজন ভাল বন্ধু আছিল। এজনৰ নাম সীমান্ত আৰু আনজনৰ নাম জয়ন্ত। সীমান্ত ধনী ঘৰৰ ল'ৰা আছিল আৰু জয়ন্ত দুখীয়া ঘৰৰ ল'ৰা আছিল। দুয়ো সৰুৰে পৰা ভাল বন্ধু আছিল। দুয়ো বন্ধুৱে একেখন স্কুলতে পঢ়ি মেট্ৰিক পৰীক্ষা দিছিল আৰু দুয়োটাই খুব ভাল ধৰণে পাছ কৰিছিল। কিন্তু সীমান্তৰ দেউতাক গাঁওখনৰ এজন নামী দামী ব্যৱসায়ী হোৱাৰ বাবে একমাত্ৰ পুতেকৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰিছিল। সেয়েহে পুতেকেও সেই সুবিধা যিকোনো সময়তে লৈছিল। আনহাতে জয়ন্তৰ দেউতাক এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ আছিল। সেইবাবে জয়ন্তক দেউতাকে সকলোবোৰ সুবিধা সময়মতে দিব পৰা নাছিল।
পৰীক্ষাত ইমান ভালকৈ পাছ কৰাৰ পাছতো কলেজত নামভৰ্তি কৰিবলৈ অসুবিধা হৈছিল। জয়ন্তই দেউতাকৰ দুখ সহ্য কৰিব পৰা নাছিল। Now the peaceful satisfactions turned them blind, and by uses of the middle they decided themselves and speak to decide the words and God on the golden rules to the accept the interpretations of homogeneously put on the plagues by নমস্কাৰ, মোৰ নাম গুঞ্জন হাজৰিকা। মই যোৰহাট অভিযান্ত্ৰিক আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী। মই আজি এই কিতাপৰ পাঠটো পঢ়িবলৈ লৈছোঁ। ভাগ্য। Tell a few lines about. There was a committee other also who shared my view, but নমস্কাৰ। প্ৰথমে মই অভিযান্ত্ৰিক স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শিশু দিৱসৰ উপলক্ষে। আজি এই 14 নৱেম্বৰত যি হ'বলগীয়া আৰ্ট এণ্ড ক্ৰাফ্টত মোক বিচাৰৰ বাবে মাতিবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বাইদেউ এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ছেকেণ্ডেৰী ভিডিও পৰা উলিয়াই ল'ব বঁটাৰে সন্মানিত কৰিছিল 1955 ভেৰি গুড নিচানগ্ৰুপে লাভ কৰিছে 5 নম্বৰ অনুষ্ঠান আহি আমি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোহি সকলোৰে মনটো উৎকণ্ঠাৰে ভৰি আছে যে আমি আজি ক'ত কেনেকুৱা ধৰণে আমি পুৰস্কাৰ লাভ কৰিব পাৰিছো কি পাই পেলাই আজি আমি ঘৰলৈ যাম
সকলোৱে সকলো প্ৰতিযোগিতাতে সুন্দৰকৈ প্ৰদৰ্শন কৰিছা, নিজৰ নিজৰ তোমালোকৰ পাৰদৰ্শিতাসমূহ দেখুৱাইছা, ভাল লাগিছে। কোনে কোনে স্থান লাভ কৰিছা মই কৈ গৈছোঁ, তোমালোকে নামটো শুনা আৰু নামটো শুনাৰ লগে লগে উৎসাহিত কৰিবৰ কাৰণে তোমালোকে সকলোৱে হাত চাপৰি বজাবা। প্ৰথম হৈছে নৱনিশা দাস আৰু দ্বিতীয় হৈছে ঋতুৰাজ শইকীয়া। তৃতীয় স্থান লাভ কৰিছে অংকিতা ভূঞা। আৰু আমাৰ লগত সহযোগ কৰা অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰথম হৈছে তৃষা দাস। কোনগৰাকী থিয় হৈ দিয়া। আৰু দ্বিতীয় হৈছে ৰিস্কিন আহমেদ। এওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া দ্বিতীয় প্ৰতিযোগিতালৈ আহিছোঁ। দ্বিতীয় প্ৰতিযোগিতা আমাৰ হৈছিলে কুইজ প্ৰতিযোগিতা। কুইজ প্ৰতিযোগিতাৰ প্ৰথম গ্ৰুপ হৈছে দিহিং গ্ৰুপ। দিহিং গ্ৰুপত আছিল শশাংক কলিতা আৰু জ্ঞানজ্যোতি দত্ত। জোৰে কৈ চিঞৰিব লাগে। দ্বিতীয় হৈছে দিচাং গ্ৰুপ। দিচাং গ্ৰুপত ঋতুৰাজ শইকীয়া, পৰিস্মিতা কলিতা। ক্ষমা কৰিব, প্ৰথম গ্ৰুপত দিহিং গ্ৰুপত আছিল অংকুৰ পাল, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শশাংক কলিতা আৰু জ্ঞানজ্যোতি দত্তৰ সৈতে। আৰু দ্বিতীয়ত দিচাং গ্ৰুপত ঋতুৰাজ শইকীয়া আৰু পৰিস্মিতা কলিতাৰ সৈতে আছিল পুষ্পক দত্ত। আৰু তৃতীয় স্থান কুইজ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে সোৱণশিৰি দলটোত আছিল ত্ৰিশাং গগৈ, অংকুৰ গগৈ আৰু গুঞ্জন হাজৰিকা। ধন্যবাদ। এয়া আছিল কুইজ প্ৰতিযোগিতা আৰু পাঠ পঢ়া প্ৰতিযোগিতা। কৰিছোঁ তাতে ভাল ফল যে দিছে আৰ্ট এণ্ড ক্ৰাফ্টত, আৰু বহুতে আৰ্টটো দিছে, ক্ৰাফ্ট নাই দিয়া। দুজনৰ নাম দিব দিছে, শুভাংগী ৰয় আৰু ফাৰ্ষ্ট প্ৰাইজ পাইছে গুঞ্জন হাজৰিকা। কেৱল দুজনে। আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ থাৰ্ড বিজয়ী হৈছে জনাৰ্দন বৰা। আৰু দ্বিতীয় পুৰস্কাৰ পাইছে অৰ্পণ কলিতা। আৰু ধন্যবাদ। বাকী সকলোলৈ মোৰ অনুৰোধ থাকিলে যাতে সকলোলৈ আগলৈ যাতে এনেকৈ ছবিবোৰ ধুনীয়াকৈ কৈ থাকে। ঠিক আছে। প্ৰথম স্থান লাভ কৰিছে জেবিন হুছেইন। দ্বিতীয় স্থান লাভ কৰিছে নৱনিশা দাস। তৃতীয় স্থান লাভ কৰিছে পলাশ দত্ত। আৰু চাৰ্টিফিকেট এক্সিবিশ্যনৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে শুভাংগী ৰয়। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুঞ্জন হাজৰিকা। ধন্যবাদ। লাভ কৰিছে নৱনিশা দাস। নৱনিশা দাসক ইয়ালৈ আহিবলৈ কোৱা হৈছে আৰু নৱনিশা দাসক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ মহাবিদ্যালয়ৰ মল্লিকা বৰুৱা বাইদেউ। এয়া প্ৰথম পুৰস্কাৰ লাভ কৰিছে নৱনিশা দাস পাঠ পঢ়া প্ৰতিযোগিতা। ঋতুৰাজ শইকীয়াক ইয়ালৈ আহিবলৈ অনুৰোধ কৰা হয় আৰু ঋতুৰাজ শইকীয়াক পুৰস্কাৰ প্ৰদান কৰিব নমামী কটকীয়ে।
তৃতীয় পুৰস্কাৰ লাভ কৰিছে ভূঞা অংকিতা ভূঞাক পুৰস্কাৰ প্ৰদান কৰিব মলয়া বৰুৱা বাইদেৱে অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ তীখা দাসক পুৰস্কাৰ প্ৰদান কৰিব পপী হাজৰিকাই তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৰিস্কিন আহমেদ তেওঁক পুৰস্কাৰ প্ৰদান কৰিব লীনা কলিতা বাইদেৱে Battery down. এতিয়া আমি কুইজ প্ৰতিযোগিতাৰ প্ৰথম দলটোক মাতিছো দিহিং দল শশাংক কলিতা জ্ঞানজ্যোতি দত্ত অংকিত পল তোমালোক আহা এওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব সন্ধ্যামণি শৰ্মা বাইদেৱে তোমালোক পুৰস্কাৰ প্ৰদান কৰিব পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক মহোদয় দীপক চন্দ্ৰ বৰা ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ লাভ কৰিছে দ্বিতীয় গ্ৰুপটোৰ দল মই গাই দিছোঁ দিচাং গ্ৰুপ ঋতুৰাজ শইকীয়া আৰু পৰিস্মিতা কলিতা তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব পুষ্পক দত্ত আমাৰ পৰিচালন সঞ্চালক দীপক চন্দ্ৰ বৰাদেৱে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব সেকেন্ড এয়া কুইজ প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দল ঋতুৰাজ শইকীয়া পৰিস্মিতা কলিতা আৰু গুঞ্জন দত্ত তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিছে দীপক চন্দ্ৰ বৰা ছাৰে অংকুৰ গগৈ গুঞ্জন হাজৰিকা তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ ঋত্বিকা শৰ্মা বাইদেৱে তেখেতক আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া আমি তৃতীয় প্ৰতিযোগিতালৈ গৈছোঁ তৃতীয় প্ৰতিযোগিতাটো আছিল আমাৰ আৰ্ট এণ্ড ক্ৰাফ্ট উচ্চ শাখাত প্ৰথম পুৰস্কাৰ নৱৰাগ কলিতা পুৰস্কাৰ প্ৰদান কৰিব ত্ৰিদীপ সোণোৱালে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিব এই নৱৰাগ কলিতা প্ৰথম পুৰস্কাৰ লাভ কৰিছে উচ্চ শাখাৰ আৰ্ট এণ্ড ক্ৰাফ্টত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে অৰ্পণ কলিতাক পুৰস্কাৰ প্ৰদান কৰিব ত্ৰিদীপ সোণোৱালে আৰ্ট এণ্ড ক্ৰাফ্টৰ উচ্চ শাখাত তৃতীয় পুৰস্কাৰ লাভ কৰিছে জনাৰ্দন বৰা তেওঁ পুৰস্কাৰ প্ৰদান কৰিব ত্ৰিদীপ সোণোৱালে জনাৰ্দন বৰা
জনাৰ্দন বৰা জনাৰ্দন বৰা তৃতীয় পুৰস্কাৰ লাভ কৰিছে উচ্চ শাখাৰ আৰ্ট এণ্ড ক্ৰাফ্টত। এতিয়া নিম্ন শাখাত আৰ্ট এণ্ড ক্ৰাফ্টত প্ৰথম পুৰস্কাৰ লাভ কৰিছে গুঞ্জন হাজৰিকা। তেওঁক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ মহাবিদ্যালয়ৰ জ্যোতি ঘৰপলীয়া বাইদেৱে। প্ৰথম পুৰস্কাৰে গুঞ্জন হাজৰিকা অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ জ্যোতি বাইদেৱে পুৰস্কাৰ প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ পাইছে শুভাংগী ৰয়। তেওঁক পুৰস্কাৰ প্ৰদান কৰিছে শিল্পিকা কাশ্যপক আহিবলৈ অনুৰোধ কৰিছোঁ। পাছৰ প্ৰতিযোগিতালৈ আহিছোঁ। এইটো হৈছে চাৰ্টিফিকেট প্ৰতিযোগিতা। তাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে জেবিন হুছেইনক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী মধুস্মিতা পূজাৰীয়ে। মধুস্মিতা পূজাৰীয়ে জেবিন হুছেইনক পুৰস্কাৰ প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ পাইছে নৱনিশা দাসক পুৰস্কাৰ প্ৰদান কৰিব আসমা বেগম। নৱনিশা দাস দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আসমা বেগমে পুৰস্কাৰ প্ৰদান কৰিব। চাৰ্টিফিকেটত তৃতীয় পুৰস্কাৰ লাভ কৰিছে পলাশ দত্তক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ৰাজদীপ দে। পলাশ দত্তক চাৰ্টিফিকেটত তৃতীয় পুৰস্কাৰ প্ৰদান ইতিমধ্যে উচ্চ শাখাৰ চাৰ্টিফিকেটৰ পুৰস্কাৰসমূহ হৈ গৈছে। নিম্ন শাখাত শুভাংগীৰ অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী শুভাংগী ৰয়। তেওঁক পুৰস্কাৰ প্ৰদান কৰিব মল্লিকা বৰা বাইদেৱে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে অভিযান্ত্ৰিক প্ৰাথমিক বিদ্যালয়ৰে গুঞ্জন হাজৰিকা। তেওঁক পুৰস্কাৰ প্ৰদান কৰিব নমামী কটকীয়ে। সকলোৱে এতিয়া জোৰকে হাত চাপৰ এটা বজাই সামৰণি মাৰ। অৰ্পণে এটা সৰু উপহাৰ তেওঁলোকক যাচিবলৈ বিচাৰিছে। ধন্যবাদ।